হয় গহপুৰৰ টিঙালিবুৰিত নিশা এক পথ দুৰ্ঘটনা সংঘটিত হয় আৰু পথ দুৰ্ঘটনাৰ পিছত এতিয়া চাঞ্চল্য বিৰাজ কৰিছে। নাম্বাৰ প্লেটবিহীন এখন গাড়ী এই যিখন দলং এই বাঁহৰ যিখন দলং এই দলংখনেদি পাৰ কৰাৰ অৱস্থাতে আচলতে তললৈ বাগৰি পৰে আৰু তাৰপিছত এতিয়া চাঞ্চল্য বিৰাজ কৰিছে কিয়নো গাড়ীখন নাম্বাৰ প্লেটবিহীন আৰু ইয়াত কোনো চালক নাই বা গৰাকী নাই আৰু তাৰপিছত এতিয়া গাঁৱৰ যিখন স্থানীয় লোকসকলে আচলতে ক'ব বিচাৰিছে যে গাড়ীখন কোনোবা চুৰি গাড়ী এনৰ বিভিন্ন মন্তব্য দিব বিচাৰিছে কিয়নো গাড়ীখনৰ কোনো নাম্বাৰ প্লেট নাই আৰু গাড়ীখন এক্সিডেণ্ট হোৱাৰ পিছতে ইয়াৰ যিগৰাকী ড্ৰাইভাৰ চালক আৰু লগতে যিসকল লোক ইয়াত উঠি আহিছিল সকলো আচলতে ইয়াৰ পৰা পলাই গুচি যায় আৰু ইয়াৰ পিছতে স্থানীয় লোকসকলে আচলতে গাড়ীখন চুৰি বুলি সন্দেহ কৰিছে। আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক ইয়াৰ গহপুৰৰ টিঙালিবুৰিৰ পৰিৱেশ আৰু এই যিখন বাঁহৰ দলং এই বাঁহৰ দলংখনেদি আচলতে গাড়ীখন পাৰ কৰাৰ চেষ্টা কৰিছিল আৰু বাঁহৰ দলঙৰ খুঁটা ভাঙি আচলতে তলত সৰি পৰে আৰু এতিয়া স্থানীয় লোকে সন্দেহ কৰিছে এই গাড়ীখন চুৰি গাড়ী। বৰ্তমান আৰক্ষীক খবৰ দিছে যদিও বৰ্তমানলৈকে আৰক্ষী লোক আহি ইয়াত উপস্থিত হোৱা নাই আৰু নিশা যিসকলে লোক ইয়াত উপস্থিত হৈছিলে প্ৰত্যক্ষদৰ্শী তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰি মই আপোনাৰ ওচৰলৈ আহিছোঁ। কওকচোন গাড়ীখন কেইটা বজাত এই দুৰ্ঘটনা গাড়ীখন ৰাতি প্ৰায় 12:35 মানত আহি শব্দ এটা হয় আৰু সেই শব্দ 2-3 মিনিটমান পিছতে আমি কি হ'ল বুলি চিঞৰ বাখৰ লাগিল। তাৰপিছত আমি আহি প্ৰায় 3-4 মিনিট সেইকণ সময়ৰ ভিতৰত আমি দেখিছোঁ গাড়ী এখন লুটি খাই আছে আৰু ভিতৰত ইফাল সিফাল চাইছোঁ কোনো তেনেকুৱা চালক নাই। তো আমি ভাবিলোঁ চালকজন হয়তো ভয়তো পলাই যাব পাৰে, কিন্তু আমি 2-3 ঘণ্টা ৰখিও মানে তেনেকুৱা কোনো মালিক বা চালক আহি নাপালে। তাৰপিছত আমি VDB আমাৰ আছে আৰু লগতে আমাৰ গাঁওবুঢ়া আছিলে, আমি তেখেতৰ লগত আলোচনা কৰি আমি থানালৈ যোগাযোগ কৰিলোঁ, কিন্তু থানা এইটোৱে ক'লে তোমালোক ৰখি থাকা, যিজনৰ গাড়ী হয় মালিক বা চালকজন আহি পাবও পাৰে আৰু তেনেকৈ ক'লে আৰু তেওঁলোকে ক'লে যে আমি ৰাতিপুৱা মানুহ পঠাই দিম আৰু এতিয়ালৈকে অহা নাই বাৰু, তেখেতসকলে যোগাযোগ কৰিছে যেতিয়া আহিব। আৰু আমাৰ সন্দেহ হ'ল যে এই গাড়ীখন হয়তো চালকজনো নতুন হ'বলা আৰু গাড়ীখনো নতুন, নিজৰ নাছিলে চাগে, সেইকাৰণে এতিয়ালৈকে ৰাতিপুৱালৈকে এতিয়ালৈকে আহি পোৱা নাই। সেই চুৰি বুলি আমি সন্দেহ কৰি আছোঁ, যিহেতু আমি ৰাতি 12:30 পৰা ৰখি এতিয়ালৈকে আমি ৰখিয়ে আছোঁ, হ'লেও গ্ৰাহক বা মালিক তেনেকুৱা অহা নাই। যেতিয়া ইমান 3-4 লাখ টকীয়া গাড়ীখন যেতিয়া পৰি আছে, মানুহ নাই মালিক নাই, তেতিয়া আমাৰতো সন্দেহ হ'বই। আৰু নিশ্চয় আচলতে ইয়াৰ কেইবাটাও কথা জড়িত হৈ থাকে। ইয়াৰ যিসকল স্থানীয় লোক আছে, স্থানীয় লোকে আচলতে গম পায় এই যিখন বাঁহৰ দলং এই বাঁহৰ দলংখন আজি কেইবাবছৰ ধৰি ইয়াত আছে। ইয়াৰ যিসকল স্থানীয় লোক আছে তেওঁলোকে গম পায় এই দলঙৰ ওপৰেদি যাতে গাড়ী চলাব নালাগে, কিন্তু এই যিখন গাড়ী সন্দেহ হয় গাড়ীখন আচলতে কোনোবা নতুন ব্যক্তি, তেওঁলোক এই ৰাস্তা চিনি নাপায় বা চুৰি গাড়ী সন্দেহ কৰিছে। আৰু ইয়াৰ একাংশ লোক আছে, মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ। কওকচোন গাড়ীখন যিটো নাম্বাৰ প্লেট নাই, ইফালে ঘূৰক, কি ক'ব বিচাৰিব? নাম্বাৰ প্লেট নাই আৰু চালক এতিয়ালৈকে উপস্থিত হোৱা নাই। যেতিয়া গাড়ীখন এক্সিডেণ্ট হয়, গাড়ীখন এক্সিডেণ্ট হোৱাৰ 25 মিনিটমানৰ পিছতহে মই আহি পাইছিলোঁ মোক ফোন কৰাৰ বাবে, কিন্তু গাড়ীখন আহি যিটো অৱস্থাত দেখিলোঁ, মই ভিতৰত মানুহ আছে বুলি গৈ চালোঁ। তাৰপৰা আমাৰ ইয়াত প্ৰথমে যিকেইজন আহিছিলে তেওঁলোকে ক'লে যে ইয়াত মানুহ নাই। তাৰপিছত সন্দেহ হ'ল গাড়ীখন চুৰিয়ে নে নাই অচিনাকি মানুহৰে গাড়ী, সেইটোকে ভাবি গাঁওবুঢ়াৰ লগত আলোচনা কৰিলোঁ। গাঁওবুঢ়াৰ লগত আলোচনা কৰিবলৈ গাড়ীখন আমি কোনোবা হয়তো আহিব পাৰে, আমি অলপ ৰখোঁ। এতিয়ালৈকে কোনো গৰাকী ওলোৱা নাই, এতিয়ালৈকে বৰ্তমান কোনো গৰাকী আহি পোৱা নাই। এয়া দেখুৱাব এখন নতুন আচলতে নাম্বাৰ প্লেটবিহীন এখন এক্সপ্ৰেছৰ গাড়ী আৰু নিশা প্ৰায় 12:30 বজাত এই যিখন বাঁহৰ দলং এই দলংখনেদি আচলতে পাৰ কৰোঁতে আচলতে তললৈ সৰি পৰে আৰু বৰ্তমানো কিন্তু ইয়াত কোনো ধৰণৰ গ্ৰাহক নাই বা ড্ৰাইভাৰগৰাকী যিগৰাকী আছিল তেওঁ আচলতে পলাই যায় নিশাই। আৰু বৰ্তমান আৰক্ষীক খবৰ দিছে যদিও বৰ্তমান আৰক্ষী ইয়াত উপস্থিত হোৱা নাই। আৰু এই যিখন গাড়ী এই গাড়ীখনলৈ আচলতে চাঞ্চল্য বিৰাজ কৰিছে, কিয়নো এখন গৰাকীবিহীন গাড়ী, নাম্বাৰ প্লেট নাই আৰু বহুতে স্থানীয় যিসকল লোক আছে তেওঁলোকে ক'ব বিচাৰিছে গাড়ীখন চুৰি গাড়ী। আৰু আমিও এই স্থানৰ পৰা কিছু কৰিবলৈ দেখাৰ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।